নাজিৰ গেলেকীত এক হৃদয় বিদাৰক দৃশ্য পুত্ৰৰ মৃত্যুৰ খবৰত আকস্মিকভাৱে পিতৃৰ মৃত্যু নাজিৰাৰ গেলেকী অঞ্চলত সংঘটিত হৈছে এক শোকাবহ হৃদয় বিদাৰক ঘটনা অডিঅ'মান পুত্ৰৰ মৃত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি পিতৃয়ে একেদিনাই হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুবৰণ কৰে ফলস্বৰূপে একেই ঘৰতে পিতা পুত্ৰৰ নিথৰ দেহ দেখা যায় যিয়ে সমগ্ৰ অঞ্চলক গভীৰ শোকত আবদ্ধ কৰি তুলিছে গেলেকীৰ জনপ্ৰিয় অডিঅ'মান যুৱক তথা প্ৰাক্তন ছাত্ৰ নেতা মিনাৰুল হুছেইন কালি কৰ্মসূত্ৰে মাৰ্ঘেৰিটাত থাকোঁতে হঠাৎ উক্ত ৰক্তচাপজনিত কাৰণত অকাল মৃত্যুক সাৱটি লয় পৰিয়ালৰ সূত্ৰ অনুসৰি মিনাৰুলৰ মৃত্যু সম্পূৰ্ণৰূপে আকস্মিক আৰু অস্ত্ৰোপাত কৰা এক অঘটন পুত্ৰৰ মৃত্যুৰ খবৰ পিতৃ শৰীফুল হুছেইনৰ পৰা লুকুৱাবলৈ চেষ্টা কৰা হয় কিন্তু যেতিয়া মিনাৰুলৰ নিথৰ দেহ ঘৰলৈ অনা হয় তেতিয়াই পিতৃয়ে নিজৰ চকুৰে পুত্ৰৰ মৃত্যুক অৱলোকন কৰি গভীৰ মানসিক আঘাত পায় সেয়াই অৱশেষত তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ কাৰণ হয় আৰু পিতৃ শৰীফুল হুছেইনো অকাল মৃত্যুক সাৱটি লয় এই হৃদয় ভাঙি পেলোৱা ঘটনাই পৰিয়ালটোত শোকৰ তীব্ৰ ছাঁ পেলাইছে মাত্ৰ 2 ঘণ্টা ব্যৱধানতেই পিতা আৰু পুত্ৰ দুয়োটা সদস্যক হেৰুৱাই পৰিয়ালটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে গেলেকী গাঁও আৰু আশে-পাশে অঞ্চলৰ লোকসকল জাতি ধৰ্ম বৰ্ণৰ নিৰ্বিশেষে অডিঅ'মান যুৱক মিনাৰুল আৰু তেওঁৰ পিতৃ শৰীফুল হুছেইনক একেলগে জানাজা শেষ কৰি ৰাজহুৱা কবৰস্থানত শেষ বিদায় দিয়ে এই ঘটনাই পুনৰ এটি গম্ভীৰ বাস্তৱতালৈ মনোনিৱেশ কৰিছে যি হ'ল সন্তানৰ মৃত্যুই এজন পিতৃৰ বাবে সকলোতকৈ গভীৰ বেদনাৰ পৰিচায়ক আজি কিছুদিন পূৰ্বে আমাৰ গেলেকীৰ উদ্যমান যুৱ ব্যৱসায়ী মিনাৰুল হুছেইন তেখেতে কৰ্মসূত্ৰে আপোনাৰ লিডু মাৰ্কেটত কৰ্মৰত আছিলে তেখেতে হঠাৎ তেখেতৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈ মৃত্যু হোৱা খবৰ পায় বাপেকে হয়তো আভাস পাইছে তেনেকুৱা কিবা পুত্ৰৰ মৃত্যু হোৱাৰ তো তেখেতেও ইহলৈ সম্পূৰ্ণ কৰিলে আজি আপোনাৰ আমাৰ অঞ্চলৰ আপোনাৰ শিৱসাগৰ কেন্দুগুৰি শিমলুগুৰি এনেকৈ কৈ নামটি চাৰিআলি এনেকৈ ইত্যাদি কৰি এক বৃহৎ বহুত মানুহ আপোনাৰ জনসমাগম ইয়াত হোৱা আপোনালোকে দেখিবলৈ পাইছে যিহেতু মিনাৰুল হুছেইন এজন সমাজপ্ৰিয় ব্যক্তি আছিলে তেখেতৰ মুখত সদায় আপুনি এটা হাঁহিমুখীয়া ল'ৰা আছিলে যিহেতু আজি মিনাৰুল আমাৰ মাজৰ পৰা গুচি গ'ল হ'লেও মিনাৰুলৰ যিটো ক্ষতি আমাৰ মাজত যোৱাৰ কাৰণে হয়তো কোনোদিন আৰু পূৰণ নহ'ব সৰুৰ পৰা লৈ ডাঙৰলৈকে খুব হাঁহি ধেমালিয়ে জীৱন পাৰ কৰা এটা ল'ৰা আছিলে খুব অমায়িক স্বভাৱৰ এটা ল'ৰা আছিল ভাবে এয়া আমাৰ গেলেকীবাসীৰ বাবে এক নজিৰবিহীন ঘটনা আৰু পোনপ্ৰথমবাৰৰ বাবে আমি গেলেকীৰ অঞ্চলবাসীয়ে আমি শোকত ভাগি পৰিছোঁ যিহেতু আমি ভাবোঁ যে আমাৰ মাজত আজি এক খুব ডাঙৰ ক্ষতি হৈছে আমাৰ সকলোৰে বন্ধু মিনাৰুল হুছেইন আজি আমাৰ মাজত নাই আপোনালোকে সকলোৱে জানে যে তেখেতে উচ্চ ৰক্তচাপজনিত কাৰণত তেখেতে যোৱা পৰহি দিনাখন ৰাতি প্ৰায় 10:30 বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে মাৰ্ঘেৰিটাত তেখেতে কৰ্মসূত্ৰে মাৰ্ঘেৰিটাত কয়লাৰ ব্যৱসায় কৰি আছিল আৰু তাৰ পিছতে আৰু এটি মৰ্মান্তিক ঘটনা ঘটিল যে তেখেতৰ মৃত্যুৰ বাতৰি পোৱাৰ পাছতেই তেখেতৰ পিতৃ শৰীফুল হুছেইন ডাঙৰীয়াও ৰাতি প্ৰায় 2 বজাত তেখেতেও মৃত্যুবৰণ কৰে এয়া সঁচাকৈ এক খুব শোক লগা বিষয় আৰু আমি সকলোৱে শোকত ভাগি পৰিছোঁ আৰু আমি ভাবোঁ যে গেলেকীবাসীৰ কাৰণে এয়া এক খুব অপূৰণীয় ক্ষতি যিহেতু মিনাৰুল হুছেইন যি আজি আমাৰ মাজৰ পৰা আঁতৰি গৈছে তেখেত এজন খুব আগৰণুৱা যুৱক আছিল গেলেকীৰ যিকোনো সমাজ জীৱনৰ লগত জড়িত যিকোনো কাৰ্যক্ষেত্ৰত তেখেতে সদায় আগভাগ লৈছিল আৰু খুব হাঁহিমুখীয়া ল'ৰা আছিল আৰু সকলোৰে লগতে এক বন্ধুত্ব বজাই ৰখা সকলোৰে লগতে মিলা প্ৰীতিৰ মাজে চলা এজন যুৱক আছিল তো গতিকে আমাৰ কাৰণে এয়া খুব ডাঙৰ ক্ষতি তো আমি আশা কৰিছোঁ যাতে আজি তেখেতৰ এয়া শেষকৃত্য জানাজা সম্পাদন হৈ গৈছে আৰু ইয়াৰ পাছতে আমি দোৱা কৰিম যাতে পৰম কৰুণাময় আল্লাহে তেখেতসকলক যাতে ভাল স্থানত ৰাখে এয়া আমাৰ ফালৰ পৰা আমি তেখেতসকললৈ শেষ প্ৰাৰ্থনা কৰিছোঁ শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট সুহানা লাইভ